সকলো অসমবাসীয়ে নথৈ আনন্দিত হ'ব এটা সিদ্ধান্ত শুনি যে আমাৰ নগাঁও চহৰৰ একদম নিশ্চয় কাষতে লাগি থকা হেৰাপাতি অঞ্চলৰ হেৰাপাতি কোনাপাৰা জামে মছজিদৰ মছজিদ সমিতিৰ উদ্যোগত আজি যিবিলাক সামাজিক ব্যাধি অসামাজিক কাৰ্যকলাপ ড্ৰাগছ ভাং মদ নাৰী নিৰ্যাতন এইবিলাকৰ বিৰুদ্ধে এখনি জনজাগৰণ সভাৰ আয়োজন কৰিছিলে। তাত বহুত বুদ্ধিজীৱীসকল উপস্থিত আছে। আমাৰ মাৰ্কাজ একাডেমী নগাঁৱৰ অধ্যক্ষ মুস্তফা দা আছিলে, সংগ্ৰাম পৰিষদৰ নগাঁৱৰ সভাপতি মুছাব্বিৰ আলী আহমেদ ডাঙৰীয়া উপস্থিত আছিলে। আমাৰ লগত বিভিন্ন পৰ্যায়ৰ আলিম ওলামা, শিক্ষিত সমাজ, যুৱক ভাই বন্ধুসকল আৰু সকলো ধৰণৰ সকলো পৰ্যায়ৰ ব্যক্তিসকল উপস্থিত আছিলে। আৰু আজিৰ সভাত বিশেষকৈ এটা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে এই জাতিখন যদি উন্নতি কৰিবলৈ আছে তেতিয়াহ'লে এই জাতিৰ হাতত ড্ৰাগছ নিদি এই জাতিৰ হাতত কলম তুলি দিব লাগিব। এই কথাটো প্ৰত্যেকজন ব্যক্তিয়ে বাৰে বাৰে বৰ্ণনা কৰিছে। যদি আজি জাতিখন উন্নতি থাকিলে হয় তেতিয়াহ'লে আজি আমাৰ ওপৰত যি নিৰ্যাতন, যি আমাৰ ওপৰত যি আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে আমি সকলোৱে সংকল্প লৈছোঁ যে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ হাতত কলম তুলি দিম। আৰু এই বিষয়ে যিহেতু আমাৰ এই কামটো কণ্টিনিউছ থাকিব লাগিব, সেইকাৰণে এই হেৰাপাতি অঞ্চলৰ প্ৰায় 2-3টা মহল্লাৰ 2-3টা এলেকাৰ মানুহে একত্ৰিত হৈ এখনি কমিটি গঠন কৰিছে। সেই কমিটিৰ জৰিয়তে সিহঁতে পণ লৈছে যে যেতিয়ালৈকে এই সামাজিক ব্যাধিবিলাক বন্ধ নহয় তেতিয়ালৈকে মানে সিহঁতে কামটো সিদ্ধান্তটো এনেকুৱা লৈছে যে সিহঁতে কাম আগুৱাই লৈ যাব। দক্ষিণ হেৰাপাতি মাদ্ৰাছাৰ উদ্যোগত এটা সজাগতা সভা কৰিছিলোঁ। তাত মানে হেৰাপাতি গোটেই হেৰাপাতি মানুহ, কাটিমাৰীৰ মানুহ আৰু কেন্দুগুৰিৰ মানুহ, আমতলাৰ মানুহ, চলচলিৰ মানুহ চব মানুহ একগোট হৈছোঁ। এটাই কথা, আমাৰ জাগাৰ পৰা দুৰ্নীতি শেষ হ'ব লাগে আৰু আমাৰ জাগাৰ পৰা নিশা মুক্ত হ'ব লাগে, আমাৰ জাগাৰ পৰা ড্ৰাগছ মুক্ত হ'ব লাগে, আমাৰ জাগাৰ পৰা জোৱা মুক্ত হ'ব লাগে, বাং মুক্ত হ'ব লাগে। চব কেইটাত এৰেষ্ট কৰি কঠোৰ শাস্তি দিব লাগে। আৰু আমাৰ এইটো সভা যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে আমাৰ এই সভা চলি থাকিব। আজি আমাৰ ইয়াত এটা কমিটি বনোৱা হৈছে। এই কমিটিয়ে যিমান সময়লৈকে ড্ৰাগছ বন্ধ নহ'ব, ড্ৰাগছ বিক্ৰেতা আৰু ড্ৰাগছ যিসকলে সেৱন কৰে যিমান সময়লৈকে বন্ধ নহ'ব ইমান সময়লৈকে এইটো সংগ্ৰাম আমাৰ চলি থাকিব। বৃহত্তৰ এলেকা ইয়াতেই। মোৰ নাম মুশফিকুৰ ৰহমান হয়, মই ইয়াতে থাকোঁ। ইয়াত আজি এটা সজাগতা সভা আয়োজন কৰা হৈছিল। ইয়াতেই আমাৰ সংগ্ৰামৰ নগাঁও জিলাৰ সভাপতি মহম্মদ মুছাব্বিৰ আলী আহমেদ ইয়াতে উপস্থিত আছিল মুখ্য অতিথি হিচাপত। আৰু ইয়াত আচলতে ড্ৰাগছ, বাং, মদ, নাৰী নিৰ্যাতন, বাল্য বিবাহ আদি কৰি বিভিন্ন অসামাজিক কামৰ বিৰুদ্ধে এটা সভাৰ আয়োজন কৰা হৈছিল ইয়াতে। আৰু এইটো চলি থাকিব। হয়, আপোনালোকে গম পায় যে বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত ড্ৰাগছে মানে খুব চানি ধৰিছে। আৰু বিশেষকৈ এতিয়া বৰ্তমান আমাৰ সংখ্যালঘু মানুহ যথেষ্ট সচেতন হৈছে। আৰু আজি বৃহত্তৰ হেৰাপাতি অঞ্চলত কেইবাটাও অঞ্চলৰ গাতে লাগি থকা আমাৰ মছজিদৰ সামাজিক মানুহ আহি পেলাই একগোট হৈছে আৰু ইয়াত মোক নিমন্ত্ৰণ জনাইছিলে। মই মুখ্য অতিথি আছিলোঁ। তেওঁলোকে এটা পণ বান্ধিছে যে কোনো ধৰণৰ ড্ৰাগছ খোৱা ব্যক্তি আৰু ড্ৰাগছ বিক্ৰেতা ব্যক্তি ইয়াত থাকিব নিদিয়ে। আমি ইয়াত বিভিন্ন আলোচনা ৰাখিছিলোঁ। বিভিন্ন বুদ্ধিজীৱী মহল, সাংবাদিক মহল আৰু আমাৰ মাৰ্কাজ একাডেমী নগাঁৱৰ অধ্যক্ষ তেখেতো আছিলে। ইয়াত মানে যথেষ্ট আলোচনা হৈছে। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পূৰ্বৰ পৰাই ড্ৰাগছ বিৰোধী জনজাগৰণ সভাবোৰ পাতি আছিলোঁ। আৰু বৰ্তমান আমি চালোঁ যে ইয়াৰ প্ৰভাৱ যথেষ্ট সামাজিকভাৱে পৰিছে আৰু এইখিনি সমাজৰ প্ৰত্যেকজন ব্যক্তি ওলাই আহিছে। মই আৰু সকলোকে মই অনুৰোধ জনাম যে সমাজৰ প্ৰতিজন ব্যক্তি ওলাই আহিব লাগে। আৰু মই বিশেষকৈ আজি মই আনন্দিত যে এটা ধৰ্মীয় অনুষ্ঠানৰ পৰা বেয়া কামৰ বিৰোধ কৰিছে আৰু তেওঁলোকে অপৰাধমুক্ত সমাজ গঢ়াৰ যিটো লক্ষ্য লৈছে, মই তেওঁলোকক সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত প্ৰত্যেকজন ব্যক্তিয়ে ড্ৰাগছ, মদ, ভাং, জোৱা, নাৰী নিৰ্যাতন, বাল্য বিবাহ, শিশু শ্ৰমিক আৰু সমাজৰ বিভিন্ন আখুৱা কামৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে আৰু এইবোৰৰ বিৰুদ্ধে মানে সদায় কথা ক'ব লাগে। আৰু এটা কথা স্পষ্ট যে আমি তেওঁলোকক কথা দিছোঁ যে ড্ৰাগছ বেপাৰীসকলক যিমান সময়লৈকে কৰায়ত্ব নকৰে, তেওঁলোকক আটক নকৰে
যদি কোনো এজন পুলিচে তেওঁলোকক নি এৰি দিয়ে বা কোনো এটা থানাৰ দালালে তেওঁলোকক যদি ইনফৰমেশ্যন কৰি পেলাই তেওঁলোকক বচাই দিয়ে সেইসকলৰ বিৰুদ্ধে আমি সংগ্ৰাম পৰিষদে সদায় মাত মাতিম। আজি আমাৰ এই অঞ্চলৰ হেৰাপাতি অঞ্চলৰ ড্ৰাগছ আৰু সমাজ বিৰোধী কামৰ কাৰণে আজি ইয়াত এখন মিটিং দিয়া হৈছিলে আৰু আমাৰ এই অঞ্চলৰ ৰাইজক মাতা হৈছিলে। আমি 2-3টা সমাজৰ মানুহ একলগত হৈ আমাৰ অঞ্চলৰ পৰা কিভাৱে আমি ড্ৰাগছ মুক্ত এলেকা বনাব পাৰোঁ। ড্ৰাগছ মুক্ত এলেকা আমাৰ হোৱাৰ কাৰণে আমি আজি ইয়াত বহুত মানুহ জমা হৈছে আৰু কমিটিও বনোৱা হৈছে যে আমি অঞ্চলৰ পৰা যিকোনো মেহনতৰ মাধ্যমে হওক আমি যেইটো পন্থা ল'লে আমাৰ ড্ৰাগছ নিবাৰণ হ'ব আমি সেই ড্ৰাগছ আমাৰ অঞ্চলৰ পৰা নাইকিয়া হোৱাৰ কাৰণে আজি আমি ইয়াত ড্ৰাগছৰ বিৰুদ্ধে মিটিং দিছিলোঁ। কিবা কমিটি গঠন কৰিছে নেকি? আজি কমিটি গঠন কৰিছোঁ, দুৰ্নীতি নিবাৰণ কমিটি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990